Hi, welcome. আসাম পুলিচ সাব ইন্সপেক্টৰ এক্সাম যেটো 5 জানুৱাৰী তাৰিখে অনুষ্ঠিত হৈছিল তাৰ ৰিগাৰ্ডিং এটা নোটিছ অফিচিয়েল ৱেবছাইটত পাবলিশ কৰা হৈছে এই নোটিছটোৰ সম্পৰ্কে আমি ডিসকাস কৰিম এতিয়া এই নোটিছত দিয়া হৈছে যে এক্সামৰ যেটো OMRC আছিলে আপোনালোকে যেটো কোৱেশ্চন নৰ এনসাৰটো যেটো কৰিছিলে যেটো OMRC আপোনালোকে সাবমিট কৰিছিলে এই OMRC টো আপোনালোকে লাভ কৰিব পাৰিব তাৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশন লিংক এক্টিভ থাকিব 22 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে আৰু তাৰ বাবে আপোনালোকে পেমেন্ট কৰিব লাগিব নগদ 50 টকা ওকে আৰু আপোনালোকৰ যেটো ইউজাৰ নেম হ'ব এটো হৈছে আপোনালোকৰ এপ্লিকেশন আইডি এন্ড আপোনালোকৰ যেটো পাসওয়ার্ড হ'ব এটো হৈছে আপোনালোকৰ ডেট অফ বাৰ্থ এন্ড আৰু এটা তাতে নোটিছ পাবলিশ হৈছে এই নোটিছটোৰ মতে হৈছে তেওঁলোকে যেটো কোৱেশ্চন পেপাৰ দিছিলে তেটো 4টা সেট আছিল সেট A B C and D এই 4টা সেটৰ যেটো কোৱেশ্চন হয় হেতু তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত আপলোড দিয়া হ'ব আৰু এইখিনি আপুনি ডাউনলোড কৰি কোৱেশ্চন পেপাৰ কালেক্ট কৰিব পাৰিব তাৰ লগতে তাতে আপোনালোকৰ এনসাৰ কিউ দিয়া হ'ব আৰু এই তাৰ এগেইনষ্টত আপুনি কোনটো এনসাৰ শুদ্ধ আছিল কোনটো সেটৰ কাৰণে এটা আপুনি চেক কৰিব পাৰিব এন্ড আৰু এতিয়াতে কোৱা হৈছে যে যদি আপোনাৰ লাগে কোনোবা এটা কোৱেশ্চন এনসাৰ কি অফিচিয়েল এনসাৰ কি মতে ভুল দিছে তেতিয়া হলে এটো অবজেকশন আপুনি ৰেজ কৰিব লাগিব এন্ড তাৰ কাৰণে আপুনি প্ৰতিটো কোৱেশ্চনৰ কাৰণে আপুনি 500 টকা পেমেন্ট কৰিব লাগিব যদি আপোনাৰ অবজেকশন শুদ্ধ হয় তেতিয়া হলে আপুনি 500 rupees ঘূৰাই পাব এইখিনি আছিল আজিৰ আপডেটটো এন্ড থ্যাংক ইউ সো মাচ আপোনালোকে যিকোনো আপডেট পাই থাকিবৰ কাৰণে চেনেলটো ভিজিট কৰি থাকিব এন্ড অল দা বেষ্ট